আৰু ইয়াত আমি কংগ্ৰেছ দলৰ যদিও প্ৰাৰ্থী আহিব বিহালী সমষ্টিৰে প্ৰেমকুঞ্জ ডাঙৰীয়া, তেওঁ আচলতে এই সংসদীয় ৰাজনীতিত কেতিয়াও বিধায়কো হোৱা নাই বা টিকেটো পোৱা নাই বুলি কৈছে। আগতে মই চাইছিলোঁ সাক্ষাৎকাৰটো যে মই 20 বছৰ লাগি আছোঁ, এইবাৰ টিকেটটো পালোঁ, কিন্তু বেয়া দিনত টিকেটটো পালে কি কৰিব এতিয়া। গতিকে এতিয়া যিটো দিনত টিকেট পাইছে সেইটো দিনত আচলতে ভাৰতীয় জনতা পাৰ্টি আজিৰ দিনটোত আনুষ্ঠানিকতাহে যেন বাকী, যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। গতিকে আমি যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ প্ৰত্যেকৰে সন্মান, শ্ৰদ্ধা, কৃতজ্ঞতা আছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ভাল পাওঁ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ভাল পাওঁ, আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াক। আৰু ইয়াত আমি কংগ্ৰেছ দলৰ যদিও প্ৰাৰ্থী আহিব বিহালী সমষ্টিৰে প্ৰেমকুঞ্জ ডাঙৰীয়া, তেওঁ আচলতে এই সংসদীয় ৰাজনীতিত কেতিয়াও বিধায়কো হোৱা নাই বা টিকেটো পোৱা নাই বুলি কৈছে। আগতে মই চাইছিলোঁ সাক্ষাৎকাৰটো যে মই 20 বছৰ লাগি আছোঁ, এইবাৰ টিকেটটো পালোঁ, কিন্তু বেয়া দিনত টিকেটটো পালে কি কৰিব এতিয়া। গতিকে এতিয়া যিটো দিনত টিকেট পাইছে সেইটো দিনত আচলতে ভাৰতীয় জনতা পাৰ্টি আজিৰ দিনটোত আনুষ্ঠানিকতাহে যেন বাকী, যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত। গতিকে আমি যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ প্ৰত্যেকৰে সন্মান, শ্ৰদ্ধা, কৃতজ্ঞতা আছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ভাল পাওঁ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ভাল পাওঁ, আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াক